দেৱীৰ দৰ্শন পাবলৈ কলাইগাঁৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম। কলাইগাঁৱৰ ঐতিহাসিক খাম্পাহলাত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম। দেৱীৰ দৰ্শন পাবলৈ হাজাৰ হাজাৰ লোকৰ লানি নিচিঙা সোঁত। বহাগ বিহুৰ পহিলা দিনটোতে কলাইগাঁও খাম্পাহলাত প্ৰতি বছৰে দেখা যায় হাজাৰ হাজাৰ ভক্তৰ সমাগম। ৰাজ্যৰ দূৰ দূৰণিৰ লগতে বহিৰাজ্যৰ পৰাও বহাগৰ পহিলা দিনটোত দেখা যায় ভক্তৰ সমাগম। ৰাতিপুৱা 6 বজাৰ লগে লগে দেখা গৈছে হাজাৰ হাজাৰ লোকৰ উপস্থিতি। সকলোৱে দেৱীৰ দৰ্শন পাবলৈ শাৰী শাৰীকৈ থিয় দি আছে দেৱীৰ দৰ্শন পাবলৈ। জানিব পৰা মতে প্ৰায় 500 বছৰ আগৰ পৰাই এই পৰম্পৰা ৰক্ষা কৰি চলি অহা হৈছে। মা প্ৰসাদৰ লগতে ভক্তসকলে পাৰ আৰু ছাগলীও দেৱীলৈ আগবঢ়ায়। বহু ভক্তৰ দাবী নীতি নিয়মৰ মাজেৰে দেৱীক দৰ্শন কৰিলে পোৱা যায় বহু উপকাৰ। যাৰ বাবে বহাগৰ পহিলা দিনটোতে কলাইগাঁও খাম্পাহলাত দেৱীৰ দৰ্শন পাবলৈ হাজাৰ হাজাৰ লোকৰ উপস্থিতি। মই সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰঙালী বিহুৰ আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন বহাগ বিহু। আজি আমাৰ এই খাম্পাহলা মানে কলাইগাঁৱৰ সগুনবাহী অঞ্চলৰ খাম্পাহলাৰ দেৱালয়ত আজো ককাহঁতৰ দিনৰে পৰা অধিষ্ঠিত হৈ অহা ইয়াতে দৌল উৎসৱ পালন কৰা হৈছে। আৰু এই আমাৰ খাম্পাহলা দেৱালয় হৈছে মা কামাখ্যা মন্দিৰৰে এটি অংশ বুলি বিবেচনা কৰা হয়। আৰু ইয়াতে সকলো ৰাইজৰ অতি ভিৰ হয়। বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো লোকৰে সমাগম হয়। সকলোৱে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে বিভিন্ন ধৰণৰ ছাগলী পাৰ আদি ইয়াত দান দিয়ে বা এৰি দিয়ে আৰু লগতে বলি বিধান কাৰ্য সমাধান কৰা নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ইয়াতে আহে। মই এতিয়ালৈকে জনামতে কিছুমান মানুহে সন্তান প্ৰাপ্তি নহয়, তেওঁলোকে এইটো আত্মবিশ্বাস কৰে যে ইয়াতে কিবা নিজৰ মনৰ অৰ্থে কিবা এটা দান কৰিলে তেওঁলোকৰ সেইটো সফল হয়। আৰু কিছুমান চাকৰি বাকৰিৰ ক্ষেত্ৰত বা যিকোনো মনোবাঞ্ছাৰ ক্ষেত্ৰত আৰু তেওঁলোকে দি দিয়ে। আৰু এতিয়া মই এনেই যোৱা বছৰ পাওঁতে শ্বিলঙৰ পৰাও অহা পাইছিলোঁ। এইবাৰতো বিভিন্ন তেজপুৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে আৰু বিভিন্ন ঢেকীয়াজুলি আদি বিভিন্ন দূৰৰ পৰা আহে আৰু